হাগ্ৰামা মহিলাৰী আৰু চকুৰ আলী একে হাগ্ৰামাই ৰাজনীতিত মছলা লগাই আছে এই মন্তব্য কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্মৰ বৃহস্পতিবাৰে তামুলপুৰত মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি বিপিএফ আৰু কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে মন্ত্ৰীগৰাকী দৰং ওদালগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীকো আক্ৰমণৰ লক্ষ্য কৰি ল'লে ইউজি ব্ৰহ্মই দুৰ্গাদাস বড়ো সন্দৰ্ভতো বিশেষ মন্তব্য কৰিলে ইউজি ব্ৰহ্মই তাত বিপিএফৰ স্থিতি একেবাৰে শূন্য আৰু কংগ্ৰেছটো নায়েই সেইকাৰণে ইয়াত বেছি টান নহ'ব মাধৱ ৰাজবংশী নামৰ মানুহজনক আজি বহুত বছৰৰ পিছত নামটো শুনিছোঁ আৰু কংগ্ৰেছৰ ইয়াত স্থিতিও নাই কংগ্ৰেছ 1.5 লাখ 2 লাখ ভোট যদি পায় ভাল কথা আৰু দুৰ্গাদাস বড়ো ইয়াত ইলেকশ্যনটো জিকিবৰ কাৰণে অহা নাই ইলেকশ্যন যিবিলাক তেওঁলোকৰ ভিতৰৰ কথা ময়ো গম পাওঁ তেওঁলোকে আলোচনা কৰি আছে যে 2025 চনত কাউন্সিল ইলেকশ্যন হ'ব এইবাৰ MP ইলেকশ্যনটো যদি খেলা নহয় তেতিয়া 25ত আমি খেলিব নোৱাৰিম মানে কিবা আঞ্জা ৰান্ধি পেলাই ভাত খালে ইমান জুতি নালাগে অলপমান মছলা লাগে আৰু হাগ্ৰামা অলপ মছলা লগাই আছে বস্তুটো অসমৰ ৰাজনীতিটো ইণ্টাৰেষ্টিং কৰি আছে যেনেকৈ চকুৰ আলী আছিল অসমৰ ৰাজনীতিত তাৰ কথা মানে কি তেওঁ একো নহয় তথাপিও তাৰ কথা শুনিলেতো কোনেও নুশুনাকৈ থাকিব নোৱাৰে হাগ্ৰামা অলপ ইণ্টাৰেষ্টিং